হয় পূজাৰ বতৰ সমাগত এইলৈ কিন্তু উৎসাহ উদ্দীপনা কিংবা ব্যস্ততা নাই খনিকৰসকলৰ মাজত। মই উপস্থিত আছোঁ চিপাঝাৰৰ বালিপাৰা গাঁৱৰ এগৰাকী খনিকৰৰ প্ৰতিমালয়ত। মই পৰিৱেশ দেখুৱাইছোঁ। এয়া চিপাঝাৰ যতীন্দ্ৰ নাৰায়ণ কলিতাৰ কাৰখানা, মূৰ্তি নিৰ্মাণৰ কাৰখানা। কিন্তু বিগত বৰ্ষসমূহৰ দৰে এই পূজা আহিছে যদিও কোনো ব্যস্ততা নাই, কোনো উৎসাহ উদ্দীপনা নাই। মই পৰিৱেশ দেখুৱাইছোঁ। এক নিস্তব্ধ পৰিৱেশে বিৰাজ কৰি আছে এই প্ৰতিমালয়ত। মই পৰিৱেশ দেখুৱাইছোঁ। সকলো সামগ্ৰী সাজু কৰিছিলে, কিন্তু বিশেষত COVID-19ৰ বাবেই এইদৰে উকা হৈ আছে, নিস্তব্ধ হৈ আছে কাৰখানাখন। মই তেখেতৰ ওচৰলৈ গৈছোঁ। আমি আপোনাৰ আগতে প্ৰতিবেদন কৰিছিলোঁ, এই সময়ত কিন্তু আপুনি সম্পূৰ্ণ ব্যস্ত হৈ পৰিছিলে, মূৰ দাঙি চাবলৈ সময় নাইকিয়া হৈ আছিলে। এতিয়া দেখিছোঁ উকা হৈ আছে এই প্ৰতিমালয়। এতিয়া লকডাউন চলি আছিলে। লকডাউনৰ কাৰণে আমাৰ এতিয়া ইয়াত পূজা পাতল চববিলাক বন্ধ হৈ গৈছে। গণেশ চতুৰ্থী গ'ল। গণেশ চতুৰ্থীৰ পিছত এতিয়া যেনিবা বিশ্বকৰ্মা পূজা হয়। অইনবাৰ বিশ্বকৰ্মা পূজাৰ সময়ৰ কাৰণে আমাৰ ইয়াতে আমি খুবেই ব্যস্ত থাকোঁ। মোৰ লগতে কেইবাজন মোৰ কৰ্মচাৰী থাকে, 3-4জন মানুহ থাকে। আমি মোৰ দাঙিব নোৱাৰা অৱস্থাত ব্যস্ত থাকোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে যেনিবা আমাৰ 4টামান মূৰ্তি আহিছে বিশ্বকৰ্মা পূজাৰ মূৰ্তি, তাৰ বাহিৰে বেলেগ আৰু মূৰ্তিৰ কাম নাই। আকৌ দুৰ্গা পূজা, বিশ্বকৰ্মা পূজাৰ পিছতে দুৰ্গা পূজা আহিব। দুৰ্গা পূজাৰ যিবিলাক সমিতি আছে যোগাযোগ হৈছে নাই? তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ হয় এতিয়ালৈকে, তেওঁলোকে কোনো যোগাযোগ কৰা নাই। এই পূজা হ'ব নহ'ব তেওঁলোকে এতিয়ালৈকে কি ক'ব পৰা নাই। সেইটো কাৰণে আমিও এনেও আশা কৰি আছিলোঁ যে তেওঁলোকে আহিব, আমাক পূজা তেওঁলোকে কথা ক'ব। কিন্তু অইনবাৰ যেনিবা এবছৰ বা 6 মাহ আগৰ পৰা মূৰ্তিবিলাকৰ অৰ্ডাৰ হয় বা আমি বুকিং সেইবিলাক মূৰ্তি আমি কাম আৰম্ভ কৰি দিওঁ। এইবিলাক জেগাটো ভৰিয়ে থাকে গোটেই মূৰ্তি। কিন্তু এইবাৰ এনেকুৱা হৈছে যে এতিয়ালৈকে মূৰ্তি কোনো ধৰণে তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা নাই, তেওঁলোকে একো ক'ব পৰা নাই। এটা কথা ক'ব লাগিব, এই পৰিয়ালটো বা খনিকৰসকলৰ যিবিলাক পৰিয়াল আচলতে মূৰ্তি নিৰ্মাণ কৰি চলে বা জীৱন নিৰ্বাহ কৰি আহিছে। আৰু এই শৰৎ সময়টো, এই শৰৎ কালৰ এটা উত্তম সময় আপোনালোকৰ কাৰণে। কিন্তু এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে, কেনেকুৱা অনুভৱ, কি ক'ব? এখন দুখ লগা ছবি এখন প্ৰতিফলিত হৈছে এই প্ৰতিমালয়ত। এতিয়া আমি এই শৰৎ কালত যিখিনি প্ৰতিমা আমাৰ ধৰক আহে, এইখিনি প্ৰতিমা লৈ আমি বছৰটো আমি চলি যাওঁ, আমাৰ আমি আশা কৰোঁ আৰু। কিন্তু সেই আশা কৰা মতে এইবাৰ এতিয়া একো নাই, এতিয়ালৈকে একো কাম নাই। নোহোৱাত আমি খুবেই হেৰি হৈ পৰিছোঁ আৰু। মূৰ্তি নিৰ্মাণ কৰোঁতে যিবোৰ সামগ্ৰী লাগে সকলো কিন্তু সাজু কৰিছে। চববিলাক সাজু আছে। এইবিলাক আমাৰ মূৰ্তিবিলাকৰ কাৰণে এতিয়া খেৰবিলাক ৰাখি দিছিলোঁ। মই দেখুৱাইছোঁ সকলো যি সামগ্ৰীৰ প্ৰয়োজন হয়, সকলো সামগ্ৰী আচলতে এওঁলোকে সাজু কৰি ৰাখিছিলে। কিন্তু কৰোণা ভাইৰাছৰ কাৰণে এই পৰ্যন্ত অনিশ্চয়তাত আছে। পূজা বিভিন্ন পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা সকলো অনিশ্চয়তাত আছে। সমিতিসমূহো কিছু পৰিমাণে বিপাঙত পৰিছে। মই পৰিৱেশ দেখুৱাই আছোঁ। এই সময়ত শৰৎ অহাৰ লগে লগে আচলতে এনেকুৱা ধৰণৰ মূৰ্তি নিৰ্মাণ কাৰখানাত প্ৰতিমালয় ব্যস্ত হৈ থাকে। উৎসাহ উদ্দীপনাৰ এটা পৰিৱেশে বিৰাজ কৰে। লক্ষ্য কৰিছোঁ আগতে আপুনি কিন্তু বাহিৰৰ পৰা মানুহ আনিব লগা হৈছিলে, কিমান কামৰ ভিৰ। বাহিৰৰ পৰা মানুহ আনিছিলোঁ যেনিবা, ইয়াতে মোৰ মূৰ্তি কামবিলাক বহুত কাম চলি থাকে। বিশ্বকৰ্মা পূজাৰ মূৰ্তি ধৰক 120টা 30টা এনেকুৱা মূৰ্তি লাগে। গণেশ চতুৰ্থী মূৰ্তি লাগে। গণেশ চতুৰ্থী মূৰ্তি মাত্ৰ মূৰ্তি ধৰক 2-এটা বনাইছোঁ। এইবাৰ বেছি বনাব পৰা নাই। যোৱাবাৰ 15-20টা মূৰ্তি বনাইছিলোঁ। তেনেকুৱা দুৰ্গা পূজাৰ মূৰ্তি 15-20খন মূৰ্তি হৈ যায়, বা 10-12খন মূৰ্তি কোনোবাৰ হৈ যায়, কোনোবাৰ 9খনমান হৈ যায়। কিন্তু এনেকুৱা হোৱাৰ কাৰণে আমি মানুহ বাহিৰৰ পৰা আনিব লগা হয়। এইবাৰ অলপ ভিতৰৰ ফালে যাম। মই পৰিৱেশ দেখুৱাই আছোঁ। যি সময়ত এনেকুৱা ধৰণৰ প্ৰতিমালয় বা এনেকুৱা ধৰণৰ মূৰ্তি নিৰ্মাণৰ কাৰখানাত ব্যস্ত হৈ থাকে, তাৰ বিপৰীতে কিন্তু এইটো কৰোণা ভাইৰাছৰ বাবে এইদৰে উকা হৈ আছে। মই দেখুৱাইছোঁ এক নিস্তব্ধ পৰিৱেশে বিৰাজ কৰি আছে। এই প্ৰতিমালয় সকলো সাজু কৰি ৰাখিছিলে, যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় সকলো সামগ্ৰী সাজু কৰি ৰাখিছিলে। কিন্তু কৰোণা ভাইৰাছৰ কাৰণে এই পৰ্যন্ত অনিশ্চয়তাত আছে। পূজাসমূহ কেনেধৰণে উদযাপন কৰিব, এইলৈ কোনো নীতি নিৰ্দেশনা এই পৰ্যন্ত চৰকাৰে জাৰি কৰা নাই বা নীতি নিৰ্দেশনা দিয়া নাই। সেয়ে পূজা সমিতিসমূহো বিপাঙত পৰিছে। পূজা হ'ব নহ'ব, কেনেধৰণে উদযাপন কৰিব, এইলৈও এটা অনিশ্চয়তাত আছে। যাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত এইসকল শিল্পীৰ সৈতে কোনো পূজা সমিতিসমূহে কোনো ধৰণৰ যোগাযোগ কৰা নাই। কি আশা কৰিব আপোনালোকে? আমি আশা কৰোঁ আৰু তেওঁলোকে ধৰক চৰকাৰে এইবিলাক হেৰি কৰক, যেনিবা এই COVID-19ৰ কাৰণে যিটো আমাৰ চৰকাৰে যিটো হাতত লৈছে, তেনেকুৱাকৈ নিয়ম মানি লৈ হ'লেও পূজাখিনি যেনে চলায়, পূজাখিনি চলালে আমি আমাৰ নিচিনা লেখীয়া মানুহখিনিয়ে চলিব পাৰিম আৰু পূজাখিনি চলালে।